আগৰ কথা সুন্দৰপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁওখনত মানুহবোৰে সুখী শান্তিৰে বাস কৰি আছিল। এনেইতো সেই গাঁৱৰ মানুহবোৰে ঠিকেই আছিল, কিন্তু সিহঁতৰ এটা বেয়া স্বভাৱ আছিল। সিহঁতে নিজৰ ঘৰৰ জাবৰ-জোথৰবোৰ য'তে ত'তে পেলাই দিছিল। সেইবাবে ক'ৰবাৰ পৰা কেইটামান নিগনি গাঁওখনত সোমাই আহিল। সেইবাবে গাঁৱৰ মানুহবোৰ বহুত চিন্তিত হৈ আছিল। সেই গাঁওখনতে হৰিয়া নামৰ এজন ব্যক্তিও বাস কৰিছিল। এদিনাখনৰ কথা, হৰিয়াই নিজৰ কোঠাত এটা ঘেঁহুৰ বস্তা থৈছিল। যেতিয়া ঘেঁহুৰ বস্তাটো চাবলৈ হৰিয়াই নিজৰ কোঠালৈ আহিল, হে ভগৱান, এই নিগনিবোৰৰ বাৰু মই কি কৰোঁ? কিমান কষ্ট কৰি এই ঘেঁহুৰ বস্তাটো কিনিছিলোঁ আৰু এই নিগনিবোৰে নষ্ট কৰি দিলে। তেতিয়াই হৰিয়াই এডাল লাখুটি ল'লে। কলে পেলাইছ? এনেকৈ হৰিয়াই পিছে পিছে আৰু নিগনি আগে আগে। হৰিয়াই নিগনিটোক ধৰিব নোৱাৰিলে আৰু হৰিয়াৰ ভাগৰ লগা দেখি সি মাটিত বহিলে। তেতিয়াই হৰিয়াৰ পত্নী মালা আহিলে। আৰে কি হ'ল, আপুনি ইমানকৈ কিয় চিঞৰিছিল? হে ভগৱান, এই নিগনিবোৰৰ বাৰু মই কি কৰোঁ? ইহঁতে সকলো শেষ কৰি দিলে। লাহে লাহে সেই গাঁওখনত নিগনিৰ সংখ্যাবোৰ বাঢ়ি গৈ আছিল। কেইদিনমানৰ পিছত সেই গাঁওখনৰ গাঁওবুঢ়াৰ জীয়ৰীৰ বিয়া আছিল। বিয়াৰ আয়োজন ধুমধামেৰে হৈ আছিল। গাঁওবুঢ়াৰ ছোৱালীয়ে নিজৰ বিয়াৰ বাবে এযোৰ বৰ ধুনীয়া লেহেংগা আনি থৈছিল। আৰু এনেকৈ গাঁওবুঢ়াৰ জীয়ৰীৰ বিয়াৰ দিন আহি পালে। আজি গাঁওবুঢ়া ডাঙৰীয়াৰ ছোৱালীৰ বিয়া আছিল। সোনকাল কাম কৰা, দৰাঘৰৰ মানুহ আহি পাবয়ে, আৰু এই নিগনিবোৰৰ ওপৰত নজৰ দিবা দেই। গাঁওবুঢ়াৰ ছোৱালী গায়ত্ৰীয়ে নিজকে সজোৱাত ব্যস্ত আছিল। মোৰ চুন্নি, এয়া কি হৈ গ'ল? এতিয়া মই লেহেংগাযোৰৰ লগত কি পিন্ধিম? আৰু সেই নিগনিবোৰেতো সকলো শেষ কৰি দিলে। গায়ত্ৰীয়ে নিজৰ চুন্নিখন দেখি বহুত জোৰ জোৰকে কান্দি আছিল। গায়ত্ৰীৰ কন্দা শব্দ শুনি গাঁওবুঢ়া আৰু গাঁওবুঢ়াৰ পত্নী আহিলে। কি হ'ল মোৰ মৰমৰ ছোৱালী, তুমি কান্দি কিয় আছা? আহি দেউতা, চোৱাচোন, এই নিগনিবোৰে মোৰ বিয়াৰ চুন্নিখন কাটি পেলালে। এতিয়া মোৰ কি হ'ব? হে ভগৱান, এই নিগনিবোৰ বাৰু আমাৰ গাঁৱত কেনেকৈ সোমাল যে নহয়, মইতো এতিয়া একোৱেই বুজি পোৱা নাই। আৰু আনফালে দৰাও আহিলে। দৰাই যেতিয়াই বিচনাত বহিলে, তেতিয়াই ক'ৰবাৰ পৰা নিগনি এটা আহিলে আৰু দৰাৰ জোতাত কামুৰি দিলে। আৰে মৰিলো ৰে। আৰে মোৰ জোতা পাতত বাৰু কোনে কামুৰিলে? আৰে সেইটো নিগনিচোন। আৰে নিগনিটোৱে মোৰ ভৰিত কামুৰি দিলে। আৰে ইয়াক কোনোবাই মাৰা। সেই নিগনিটোৱে দৰাৰ জোতা কাটি তাৰ পৰা পলাই পতং দিলে। গাঁওবুঢ়া ডাঙৰীয়া, এই নিগনিবোৰে গোটেই বিয়াৰ খাদ্যবোৰ নষ্ট কৰি দিলে। এতিয়া আমি দৰা ঘৰৰ মানুহবোৰক কি খুৱাম বাৰু? নিগনিবোৰে মোক বৰবাদ কৰি দিলে। এদিনাখনৰ কথা, সেই গাঁওখনতে থকা নিৰ্মলা নামৰ এগৰাকী মহিলাই নিজৰ সৰু ল'ৰা মুন্নাক শুৱাই থৈ গা ধুবলৈ গ'ল। তেতিয়াই ক'ৰবাৰ পৰা এটা নিগনি আহি মুন্নাৰ হাতৰ আঙুলিত কামুৰি দিলে। সেইবাবে মুন্নাই জোৰ জোৰকে কান্দিব ধৰিলে। মুন্নাৰ কন্দা শব্দ শুনি নিৰ্মলাই অতি সোনকালে আহিলে। আৰে এনেকুৱা লাগিছে মুন্নাৰ ভোক লাগিছে। মুন্না, তোমাৰ ভোক লাগিছে নেকি? মুন্নাই কন্দা দেখি নিৰ্মলাই মুন্নাৰ ভোক লগা বুলি ভাবিলে। তেতিয়াই নিৰ্মলাই দেখা পালে যে মুন্নাৰ আঙুলিটোৰ পৰা তেজ পৰি আছে। আৰে মুন্নাকচোন নিগনিটোৱে কামুৰি দিলে। হে ভগৱান, এতিয়া কি হ'ব বাৰু? নিৰ্মলাই অতি সোনকালে মুন্নাক মলম লগাই দিলে। নিগনিবোৰৰ আতংক দিনক দিনে বাঢ়ি গৈ আছিল। এই নিগনিবোৰৰ আতংকক লৈ সকলো মানুহ বহুত চিন্তিত হৈ পৰিছিল। মুন্নাক সেই নিগনিটোৱে কামোৰাৰ দিনৰ পৰা তাৰ স্বভাৱবোৰো নিগনিৰ নিচিনা হৈ যাব ধৰিছিল। মুন্নাই দিনততো সৰু ল'ৰাই হৈ থাকিছিল, কিন্তু ৰাতি হোৱাৰ পিছত মুন্নাই এটা ভুটীয়া নিগনিলৈ পৰিণত হৈ পৰিছিল। এদিনাখন ৰাতি যেতিয়া নিৰ্মলাই শুই আছিল, তেতিয়াই মুন্নাই ভুটীয়া নিগনি হৈ ঘৰৰ পৰা বাহিৰলৈ গুচি গ'ল। তাৰ পিছত মুন্নাই এটা ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু এটা সৰু ল'ৰাৰ হাতত কামুৰি দিলে। তাৰ পিছত সেই সৰু ল'ৰাটো ভুটীয়া নিগনি হৈ গ'ল। আৰু পিছদিনাখন নিৰ্মলাই মুন্নাৰ বাবে পায়স বনাইছিল আৰু তাক পায়স খাবলৈ দিলে। অলপ পিছত নিৰ্মলাই তালৈ আহিলে। আৰে মুন্নাৰ আকৌ কি হ'ল? ই আকৌ নিগনিৰ নিচিনাকৈ কিয় খাদ্য খাইছে? নিৰ্মলাই মুন্নাক চামুচেৰে খুৱাবলৈ বহুত চেষ্টা কৰিলে। মুন্না চামুচেৰে খায়, এনেকৈ নাখায় নহয়।
নিৰ্মলাই চামুচেৰে খুৱাবৰ বাবে বহুত চেষ্টা কৰিলে, কিন্তু মুন্নাই একো কথা শুনা নাছিল। সি মাত্ৰ নিগনিৰ নিচিনাকৈ খাই আছিল। এই মুন্নাৰ আকৌ কি হ'ল? মইতো একোৱে বুজি পোৱা নাই। তেতিয়াই নিৰ্মলাই দেখা পালে যে মুন্নাৰ যিটো আঙুলিত নিগনিয়ে কামুৰি দিছিল, সেই আঙুলিটো নিগনিৰ আঙুলিৰ নিচিনা হৈ গৈছিল। আৰে ৰাম, এয়া কি? মুন্নাৰচোন আঙুলিবোৰ নিগনিৰ নিচিনা হৈ গৈছে। আৰু এদিনাখন মায়া নামৰ এগৰাকী মহিলাই নিজৰ ল'ৰা পিংকুক খানা খাবলৈ দি কাপোৰ ধুবলৈ গুচি গ'ল। তেতিয়াই কৰবাৰ পৰা এটা নিগনি আহি পিংকুৰ ভৰিত কামুৰি দিলে। আৰে কি হ'ল পিংকু? তুমি কিয় কান্দি আছা? মা, মোক ভৰিত নিগনিয়ে কামুৰি দিছে। হে ভগৱান, এই নিগনিবোৰ যে নহয়। যিটো সৰু ল'ৰাকে নিগনিয়ে কামুৰি দিয়ে, সেই ল'ৰাটো ভুটীয়া নিগনি হৈ যায়। লাহে লাহে গোটেই গাঁওখনৰ সৰু ল'ৰা ছোৱালীবোৰৰ স্বভাৱবোৰ নিগনিৰ নিচিনা হৈ গ'ল আৰু সিহঁত ভুটীয়া নিগনি হৈ গ'ল। এদিনাখন ৰাতি সেই ল'ৰাকেইটাই ভুটীয়া নিগনিলৈ পৰিৱৰ্তন হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। তেতিয়াই মুন্নাৰ মাক নিৰ্মলাই সাৰ পাই গ'ল আৰু তাই মুন্নাৰ পিছে পিছে যাব ধৰিলে। হাই ৰাম, মোৰ মুন্নাটো ভুটীয়া নিগনি হৈ গ'ল। এতিয়া কি হ'ব বাৰু? তেতিয়াই পিংকুৰ পিছা কৰি কৰি মায়াও তালৈ আহি পালে। মায়ায়ো নিৰ্মলাৰ সৈতে থিয় হৈ সেই সকলোবোৰ চাই আছিল। তেতিয়াই ভুটীয়া নিগনিবোৰে গোট খাই পেলাই কথা পাতিব ধৰিলে। আৰু বেছি দিন নাই, ভুটীয়া নিগনিলৈ পৰিণত হোৱাত বেছি দিন আৰু নাই। এতিয়াহে এই গাঁৱৰ মানুহবোৰে গম পাব যে আমাৰ লগতে বেয়া কাম কৰাৰ ফলত সিহঁতে এতিয়া কি ভোগ কৰিব লাগিব। ব'লা, আমি গোটেই গাঁৱৰ মানুহবোৰৰ সৰু ল'ৰা ছোৱালীবোৰক যাই কামুৰি দিওঁগৈ আৰু সিহঁতক ভুটীয়া নিগনি বনাই দিওঁ। আৰু এতিয়া কি হ'ব? এতিয়াতো গাঁওখনৰ গোটেই ল'ৰা ছোৱালীবোৰ ভুটীয়া নিগনি হৈ যাব। ব'লা, আমি এজন সাধু বাবাৰ ওচৰলৈ যাওঁ। ব'লা, আমি তেওঁক সহায় খোজোগৈ। তাৰ পিছত নিৰ্মলা আৰু মায়াই এজন সাধু বাবাৰ ওচৰলৈ গ'ল আৰু তেওঁক সকলো ঘটনা ক'লে। বাবা, আমাৰ ল'ৰা ছোৱালীবোৰক বচাওক বাবা। সেই ভুটীয়া নিগনিবোৰে আমাৰ ল'ৰা ছোৱালীবোৰকো ভুটীয়া নিগনি বনাই দিছে। সাধু বাবাজনে নিজৰ জাপ মন্ত্ৰৰে সেই ভুটীয়া নিগনিবোৰক তালৈ মাতি আনিলে। আমাক ইয়ালৈ কিয় মাতিছ? তোমালোকে এই সৰু ল'ৰা ছোৱালীবোৰক এৰি দিয়া। ইহঁতে তোমালোকক কি ক্ষতি কৰিলে? এৰি নিদিওঁ কাকো, এৰি নিদিওঁ। আমিও এনেকৈ এৰি দিবলৈ বহুতবাৰ অনুৰোধ কৰিছিলোঁ, কিন্তু এই গাঁৱৰ মানুহবোৰে আমাৰ কথা নুশুনি আমাক এটা নিগনি থকা গুহাত বন্ধ কৰি দিলে। যি কাৰণে নিগনিবোৰে আমাক কামুৰি কামুৰি খাই পেলালে আৰু সেইবাবে আমাৰ আত্মাবোৰ সেই নিগনিবোৰত সোমাই গ'ল। কিন্তু তোমালোকৰ গাঁৱৰ মানুহবোৰে গুহাত কিয় বন্ধ কৰিছিল? বাবা, আমিও সৰু ল'ৰা ছোৱালী আছিলোঁ, আমি অনাথ আছিলোঁ, সেইবাবে আমি ৰাস্তাৰ ভাত বুটলি খাইছিলোঁ। যেতিয়া একো খাবলৈ পোৱা নাছিলোঁ, আমাৰ বহুত ভোক লাগিছিল। সেইবাবে আমি নিগনিবোৰ মাৰি মাৰি খাব আৰম্ভ কৰিলোঁ। যেতিয়া গাঁৱৰ মানুহবোৰে এইবোৰ কথা গম পালে, আমাক সিহঁতে নিগনি থকা গুহাত বন্ধ কৰি থ'লে আৰু আমাক নিগনিবোৰে খাই পেলালে। এই গাঁৱৰ মানুহবোৰে তোমালোকৰ লগত সঁচাকৈ বহুত বেয়া কৰিলে, কিন্তু তোমালোকে নিৰ্দোষী ল'ৰা ছোৱালীবোৰক এৰি দিয়া। মই তোমালোকক মুক্তি দিম। তাৰ পিছত সাধু বাবাই নিজৰ যাদু মন্ত্ৰ আৰু সেই গংগা জলবোৰ সেই ভুটীয়া নিগনিবোৰৰ গাত ছটিয়াই দিলে। লগে লগে ভুটীয়া নিগনিবোৰে মুক্তি পালে আৰু ল'ৰাকেইটায়ো নিজৰ আচল ৰূপত আহি গ'ল। এনেকুৱা ধৰণৰ কাহিনীবোৰ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।